মূল্য বৃদ্ধি ৰোধ কৰিম এইটোৱে আছিলে তেওঁলোকৰ দলৰ আটাইতকৈ ডাঙৰ শ্লোগান। সেই শ্লোগান এতিয়া তেওঁলোকে পাহৰি থাকিলে। তেওঁলোকে জিএছটি আনি ভাৰতবৰ্ষৰ সকলো বস্তুৰ দাম বঢ়াই দিলে। কোম্পানীৰ ওপৰত বস্তুৰ উঠা নমা নিৰ্ভৰ কৰি পেলালে। এক্সাইজ ডিউটি ইমান বঢ়াই দিলে যে পেট্ৰল ডিজেলৰ দাম বাঢ়ি যোৱাৰ কাৰণে সকলো বস্তুৰ মূল্য বৃদ্ধি হৈ গ'ল। একো নাই দেই, নিমখ তেলে খালো আৰু এনেকে বুলি কোৱা এই নিমখৰ ওপৰত 5% জিএছটি লগাই দিছে। গেছ চিলিণ্ডাৰ এটা 414 টকাত আমি কংগ্ৰেছ চৰকাৰ দিনত কিনি আছিলো, এতিয়া 1152 টকা গেছ চিলিণ্ডাৰৰ দাম কৰি পেলালে। খাজনা আমি 5 টকা দি আছিলো, সেই খাজনা এতিয়া মিনিমাম 100 টকাৰ পৰা আৰম্ভ হয়। আমাৰ আয়ৰ ওপৰত টেক্স দিছো, তাৰপিছত আকৌ সেই একেটা ইনকামৰ ওপৰত গাড়ী এখন কিনিছো, গাড়ীখনৰ ওপৰতো কিমান টেক্স আপোনালোকে দেখিছে। সকলোবিলাক টেক্স দিয়াৰ পিছত আকৌ টুল টেক্স দিব লাগে। ছেকেণ্ড হেণ্ড গাড়ী এখন বিক্ৰী কৰোঁতে 18% জিএছটি লগাইছে। পথাৰৰ পৰা ট্ৰেক্টৰখন উঠি আহিলে তাৰ ওপৰত টেক্স লগে লগে গৈ MVI গৈ জাপ মাৰি পৰেগৈ। 4 লেনত যেতিয়া গাড়ীখন আহে 70 স্পীডতকৈ বেছি আহিলে আকৌ আপোনাৰ ওপৰত 2000 টকা 4000 টকাৰ ফাইন। ইলেক্ট্ৰনিক ৰিক্সা এখন চলাই খাব নোৱাৰে, 15000 টকা ফাইন, 12000 টকা ফাইন। সাধাৰণ মানুহবিলাকে সৰু এখন বলেৰো পিকআপ ভান চলাই যেনে তেনে খাই আছে, তাৰ ওপৰত অত্যাচাৰ। ডেকা ল'ৰা এটাই মটৰচাইকেল এখন চলাইছে, তাৰ ওপৰত অত্যাচাৰ। চবৰে গাড়ী নাই, কিন্তু চবৰে ঘৰত ইলেক্ট্ৰিচিটি আছে, গতিকে ইলেক্ট্ৰিচিটিৰ পৰা লুণ্ঠন কৰিবৰ কাৰণে স্মাৰ্ট মিটাৰ ঘৰে ঘৰে লগাই দিছে। এই চৰকাৰখনৰ কৰৰ বুজাই অসমৰ মানুহক একদম কুঙা কৰি দিছে, কঁকাল বেকা কৰি দিছে। গতিকে এই চৰকাৰখনক আমি আৰু সহ্য কৰিব নোৱাৰো। এওঁলোকে কেৱল আৰু কেৱল আমাৰ ওপৰত কৰ লগাই আমাক লুণ্ঠন কৰাৰ বাহিৰে একো কৰিবলৈ বিচৰা নাই। বহুত বেছি হৈ গৈছে এই অত্যাচাৰ। গতিকে আমি আৰু সহ্য কৰিব নোৱাৰো। আমি সকলো মানুহে প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে ওলাই আহিব লাগিব। আমি সকলো মানুহে মাত পাতিব লাগিব। বিজেপি দলৰ শ্লোগান আছিলে মেহেংগা হটায়েংগে, মূল্য বৃদ্ধি ৰোধ কৰিম এইটোৱে আছিলে তেওঁলোকৰ দলৰ আটাইতকৈ ডাঙৰ শ্লোগান। সেই শ্লোগান এতিয়া তেওঁলোকে পাহৰি থাকিলে। তেওঁলোকে জিএছটি আনি ভাৰতবৰ্ষৰ সকলো বস্তুৰ দাম বঢ়াই দিলে। প্ৰথম অৱস্থাত খাদ্য বস্তুৰ ওপৰত জিএছটি লগোৱা নাছিলে। সকলোৱে জানে যে টেক্স খাদ্য বস্তুৰ ওপৰত নালাগে। একদম অত্যাৱশ্যকীয় যিবিলাক সামগ্ৰী সেইবিলাকৰ ওপৰত টেক্স যিমানে কম হ'ব সিমানে জাতিটো বাচি থাকিব। সেইকাৰণে পেট্ৰল ডিজেলৰ ওপৰত আগতে আপোনালোকে জানে যে টেক্স নাছিলে, ছাবচিডি আছিলে, অইল পুল আছিলে, এইবিলাক ব্যৱস্থা আছিলে। এওঁলোকৰ দিনত কি কৰিলে, কোম্পানীৰ ওপৰত বস্তুৰ উঠা নমা নিৰ্ভৰ কৰি পেলালে। আৰু সেইটোৱে নহয়, এক্সাইজ ডিউটি ইমান বঢ়াই দিলে যে পেট্ৰল ডিজেলৰ দাম বাঢ়ি যোৱাৰ কাৰণে সকলো বস্তুৰ মূল্য বৃদ্ধি হৈ গ'ল। আজিৰ দিনটোত আপোনালোকে দেখিছে যে ভগা গাড়ী, ছেকেণ্ড হেণ্ড গাড়ী এখন বিক্ৰী কৰোঁতে 18% জিএছটি লগাইছে। মানুহ চলিব ক'ত আপোনালোকে নিজে কওক। আজিৰ দিনটোত আপোনালোকে সকলোৱে দেখিছে যে নিমখৰ ওপৰত 5% জিএছটি লগাই দিছে। নিমখ তেলে ভাত কেইটা খালো, একো নাই দেই, নিমখ তেলে খালো আৰু এনেকে বুলি কোৱা এই নিমখৰ ওপৰত জিএছটি কৰ লগাই দিছে। খাজনা আমি 5 টকা দি আছিলো, সেই খাজনা এতিয়া মিনিমাম 100 টকাৰ পৰা আৰম্ভ হয়, মাটিৰ খাজনা। এওঁৰ দিনত সকলো বস্তু, গেছ চিলিণ্ডাৰ এটা 414 টকাত আমি কংগ্ৰেছ চৰকাৰ দিনত কিনি আছিলো, এতিয়া 1152 টকা গেছ চিলিণ্ডাৰৰ দাম কৰি পেলালে। সকলো বস্তুৰ মূল্য ইমান বঢ়াইছে যে মানুহ কোনোপধ্যে জীয়াই থাকিব নোৱাৰে। এফালেদি আমি দেখিছো যে সকলোৱে ইনকাম টেক্স দিছো, আমাৰ আয়ৰ ওপৰত টেক্স দিছো, তাৰপিছত আকৌ সেই একেটা ইনকামৰ ওপৰত গাড়ী এখন কিনিছো, গাড়ীখনৰ ওপৰতো কিমান টেক্স আপোনালোকে দেখিছে। সকলোবিলাক টেক্স দিয়াৰ পিছত আকৌ টুল টেক্স দিব লাগে। তাৰ ওপৰত আকৌ কি কৰিছে যে 4 লেনত যেতিয়া গাড়ীখন আহে 70 স্পীডতকৈ বেছি আহিলে আকৌ আপোনাৰ ওপৰত 2000 টকা 4000 টকাৰ ফাইন। এজন মানুহে, দুখীয়া মানুহে বেটাৰী ৰিক্সা, ইলেক্ট্ৰনিক ৰিক্সা এখন চলাই খাব নোৱাৰে, 15000 টকা ফাইন, 12000 টকা ফাইন। এখন ট্ৰেক্টৰ চলাই খাব নোৱাৰে, লগে লগে গৈ MVI গৈ জাপ মাৰি পৰেগৈ। খেতিয়কক মানে পথাৰৰ পৰা ট্ৰেক্টৰখন উঠি আহিলে তাৰ ওপৰত টেক্স। সাধাৰণ মানুহবিলাকে সৰু এখন বলেৰো পিকআপ ভান চলাই যেনে তেনে খাই আছে, তাৰ ওপৰত অত্যাচাৰ। ডেকা ল'ৰা এটাই মটৰচাইকেল এখন চলাইছে, তাৰ ওপৰত অত্যাচাৰ। এই চৰকাৰখনৰ কৰৰ বুজাই অসমৰ মানুহক একদম কুঙা কৰি দিছে, কঁকাল বেকা কৰি দিয়া বুলি কয় যে, কঁকাল বেকা কৰি দিছে। গতিকে এই চৰকাৰখনক আমি আৰু সহ্য কৰিব নোৱাৰো। এওঁলোকে কেৱল আৰু কেৱল আমাৰ ওপৰত কৰ লগাই আমাক লুণ্ঠন কৰাৰ বাহিৰে একো কৰিবলৈ বিচৰা নাই। তাৰোপৰি আকৌ অসমৰ প্ৰত্যেক ঘৰ মানুহৰ পৰা লুণ্ঠন কৰিবৰ কাৰণে, চবৰে গাড়ী নাই, কিন্তু চবৰে ঘৰত ইলেক্ট্ৰিচিটি আছে, গতিকে ইলেক্ট্ৰিচিটিৰ পৰা লুণ্ঠন কৰিবৰ কাৰণে স্মাৰ্ট মিটাৰ ঘৰে ঘৰে লগাই দিছে। এনেকুৱা ধৰণৰ অত্যাচাৰ কেনেকৈ সহ্য কৰিব? বহুত বেছি হৈ গৈছে এই অত্যাচাৰ। গতিকে আমি আৰু সহ্য কৰিব নোৱাৰো। আমি সকলো মানুহে প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে ওলাই আহিব লাগিব। আমি সকলো মানুহে মাত পাতিব লাগিব। সকলো মানুহে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব লাগিব। জিএছটিৰ ওপৰত, জিএছটিৰ যিটো উপদ্ৰৱ হৈছে, চব বস্তুৰ ওপৰত জিএছটি আৰু চব বস্তুৰ ওপৰত জিএছটি লগোৱাৰ কাৰণে চব বস্তুৰ দাম বাঢ়ি গৈছে।